বজালীৰ বাটুৱাত সংঘটিত হৈছে ভয়ংকৰ বাইক দুৰ্ঘটনা। অজস্তৰ পৰা বাটুৱালৈ যোৱাৰ ৰাস্তাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। হঠাতে নিহত হৈছে বাইক আৰোহীজন। আন এজন চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বাইক আৰোহী দুজন অজস্ত গাঁৱৰ বাপুকোন বৰুৱাৰ পুত্ৰ ৰিকি বৰুৱা আৰু চন্দন কলিতাৰ পুত্ৰ দীপু কলিতা। তততীয়াকৈ বাটুৱাৰ ৰাইজৰ তৎপৰতাত মানুহ দুজনক পানীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও ৰিকি বৰুৱাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভৱানীপুৰৰ পৰা ৰচিদুল ইছলামৰ ৰিপৰ্ট B24 নিউজ। মই ঠিকাদাৰক মই কৈ আছোঁ আৰু আমাৰ বিধায়ক মহোদয়ক কৈছোঁ, যোৱা বছৰ যেতিয়া আমাৰ ৰাস্তাটো বান্ধে তেতিয়া পায়ন ঠিকাদাৰক তেওঁলোকক ক'লোঁ, আমি অৱগত কৰাৰ পিছত তেওঁলোকে আমাক থানাত এজাহাৰ দিছে বায়নে। এজাহাৰ দিয়াৰ পিছত আমাক থানাত মাতিলে, আমি থানাত গ'লোঁ। থানাত যাই ক'লোঁ যে বস্তুটো আমাৰ সৰুপেটাৰ পৰা একবাৰে পুঠিমাৰীৰ পৰা আমাৰ মানুহখিনি আপডাউন কৰে, গতিকে ৰাস্তাটো আমাৰ ভাল লাগে আৰু ইয়াত ভাল দলং লাগে। গতিকে সিহঁতে দলং নিদিয়ে, সিহঁতে 6 মিটাৰৰ এটা কালভাৰ দিছে। গতিকে কালভাৰটো আপোনালোকে চাওক, তাত ৰড আছে না কিবা আছে। গতিকে ওপৰৰ প্ৰশাসনৰ মানুহে আহক আৰু আপোনাৰ PWD ডিপাৰ্টমেণ্টৰ মানুহ আহক, আহি চাই এইটো তদন্ত কৰি লওক আৰু ৰাস্তাটো আমাৰ সকলোৰে লাগে। এইখিনিয়ে মোৰ ক'বলগীয়া।